গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ এগৰাকী বিধায়ক যিগৰাকী বিধায়কলৈ সদায়ে প্ৰায় চৰ্চাত থকা দেখা পোৱা যায় আৰু সেইগৰাকী বিধায়ক হৈছে মৃণাল শইকীয়া। এবাৰ মৃণাল শইকীয়া পুনৰ বিপদত পৰিছে কিয়নো এইগৰাকী মৃণাল শইকীয়াই তেওঁ সমৰ্থন আগবঢ়াইছিল কালিৰ দিনটোত গৌৰৱ গগৈ জয়লাভ কৰাৰ পাছতে তেওঁ গৌৰৱ গগৈক সম্ভাষণ জনাইছিল আৰু এই সম্ভাষণ জনোৱাৰ পাছতে এবাৰ বিপদত পৰিছে মৃণাল শইকীয়া আৰু মৃণাল শইকীয়াক কালি মুখ্যমন্ত্ৰীয়ে কৈছিল যে বেছিদিন হয়তো মৃণাল শইকীয়া বিজেপিত নাথাকিব বুলি তেওঁ মন্তব্য কৰিছিল আৰু এই মন্তব্যৰ পাছতে এবাৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিক্ৰিয়া আহিছে আৰু মৃণাল শইকীয়াই মুখ্যমন্ত্ৰীৰ সেই মন্তব্যত কি প্ৰতিক্ৰিয়া দিলে আমি পুনে জনাবলৈ চেষ্টা কৰিছোঁ। 1994 চনত বিজেপিৰ দল আজিৰ দৰে নাছিল, এয়া আছিল মৃণাল শইকীয়াৰ আজিৰ প্ৰতিক্ৰিয়া। বাজপেয়ী আদৱানীৰ দৰে নেতাৰ আদৰ্শলৈ বিজেপিত যোগদান কৰিছিলোঁ মই। ইন্দিৰা গান্ধীয়েও এসময়ত বিজেপিক পাকিস্তানলৈ পঠাইছিল। ইন্দিৰা গান্ধীয়েও বিজেপিক এদিন পাকিস্তানলৈ, বাজপেয়ীক এদিন পাকিস্তানলৈ পঠাইছিল। মই কেতিয়াও বিজেপি দল ত্যাগ নকৰোঁ বুলি মন্তব্য কৰিছিল। বিজেপি ত্যাগ কৰাৰ কোনো প্ৰশ্নই নাহে, এই মন্তব্য কৰিছে মৃণাল শইকীয়াই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুল বুজিছে বুলি তেওঁ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতক ভুল বুজিছে বুলি তেওঁ মন্তব্য কৰিছে। বিধায়ক নহ'লেও মই বিজেপি ত্যাগ নকৰোঁ বুলি কৈছে। বিধায়ক হিচাপে নাথাকিলেও বিজেপিতেই থাকিম বুলি জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিছে এইবাৰ খুমটাই সমষ্টিৰ বিধায়কে। মুখ্যমন্ত্ৰীৰ আশে পাশে থকা একাংশই উচতাইছে মুখ্যমন্ত্ৰী। শত্ৰুপক্ষ হ'লেও গৌৰৱ গগৈৰ সৈতে মোৰ ভাল সম্পৰ্ক আছে। গৌৰৱ গগৈৰ সৈতে মোৰ ভাল সম্পৰ্ক আছে বুলি কৈছে। গৌৰৱ গগৈ আৰু মোৰ মাজত সুস্থ প্ৰতিযোগিতামূলক সম্পৰ্ক থকাৰ কথা উল্লেখ কৰিছে। বিৰোধী দলৰ নেতা হ'লেই শত্ৰু হৈ নাযায়, বিৰোধী দলৰ নেতা হ'লেই শত্ৰু হৈ নাযায় বুলি তেওঁ মন্তব্য কৰিছে। পূৰ্বতে বিজেপিত আজিৰ দৰে বেয়া পৰিৱেশ নাছিল। নিৰ্বাচনী ফলাফলৰ পাছতে বিস্ফোৰণ বিধায়ক মৃণাল শইকীয়া। বিধায়ক মৃণাল শইকীয়াৰ বিস্ফোৰণ। 1994 চনত বিজেপি দল আজিৰ দৰে নাছিল। বাজপেয়ী আদৱানীৰ দৰে বিজেপিৰ নেতা আদৰ্শলৈ বিজেপিত যোগদান কৰিছিল। ইন্দিৰা গান্ধীয়েও এদিন বাজপেয়ীক পাকিস্তানলৈ পঠাইছিল। এই মন্তব্য খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ। মই কেতিয়াও বিজেপি ত্যাগ নকৰোঁ বুলি এইবাৰ মন্তব্য কৰিছে মৃণাল শইকীয়াই। কিয়নো কালিৰ দিনটোত দেখা পোৱা গৈছিল যে কালিৰ দিনটোত মৃণাল শইকীয়া বিশেষকৈ বিজেপিক তেওঁ গঠনমূলকভাৱে সমালোচনা কৰিছিল। আচলতে বিজেপিয়ে যিখিনি কাম যোৰহাট সমষ্টিটো বিজেপিৰ হাতৰ পৰা পূৰ্বৰ তপন গগৈ হাতৰ পৰা গৌৰৱ গগৈ হাতলৈ যোৰহাট লোকসভা সমষ্টিটো ওলাই যোৱাৰ পাছতে কালিৰ দিনটোত মৃণাল শইকীয়াই বিজেপিক তেওঁ এক প্ৰকাৰে গৌৰৱ গগৈক তেওঁ এক প্ৰকাৰে তেওঁ সম্ভাষণ জনাইছিল। গৌৰৱ গগৈ জয়ক তেওঁ গৌৰৱ গগৈক সম্ভাষণ জনোৱাৰ পাছতে এগৰাকী মৃণাল শইকীয়াক মুখ্যমন্ত্ৰীয়ে কৈছিল যে হয়তো মৃণাল শইকীয়া বিজেপিত বেছি দিনলৈ নাথাকিব পাৰে বুলি তেওঁ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতে মৃণাল শইকীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু দেখা পোৱা গৈছিল যে একাংশ সংবাদ মাধ্যমত মৃণাল শইকীয়াই কালিৰ দিনটোত বিজেপিক সমালোচনা কৰি নিজ দলকে সমালোচনা কৰি কৈছিল যে আচলতে যোৰহাট সমষ্টিটো বিজেপিৰ হাতৰ পৰা ওলাই যোৱাৰ কাৰণ কি হ'ব পাৰে এই সম্পৰ্কত তেওঁ এটা ধাৰণা দিছিল যে একাংশ ব্যক্তিয়ে নামনি অসমৰ পৰা একাংশ নেতাই গৈ যোৰহাটৰ যিটো সমষ্টি আছিল এই সমষ্টিটোত তেওঁলোকে কি ধৰণে কাম কৰিব লাগিছিল সেইসমূহত তেওঁলোকে গুৰুত্ব নিদি কেৱল ধন বাহুবল এইসকলে যে যোৰহাট সমষ্টিটো বা এইখিনি বস্তুৱে যে যোৰহাট সমষ্টিটো আমাৰ পক্ষলৈ আনিম বুলি তেওঁলোকে যিটো ধাৰণা কৰিছিল বিজেপি, এই ধাৰণা সম্পূৰ্ণ ভুল। কিয়নো যোৰহাট এখন শিক্ষিত লোকৰ নগৰী বা শিক্ষিত লোকৰ যোৰহাট সমষ্টিটোত যে আচলতে যোৰহাটবাসীক কেনেদৰে বিজেপিৰ পক্ষলৈ বা বিজেপিৰ ভোটলৈ কনভাৰ্ট কৰিব লাগিছিল সেই ভোটলৈ কনভাৰ্ট কৰাত যেন ক'ৰবাত পৰি ৰ'ল বিজেপি। এই সম্পৰ্কে কালিৰ দিনটোত মৃণাল শইকীয়াই সমালোচনা কৰাও দেখা পোৱা গৈছিল আৰু মৃণাল শইকীয়া গৌৰৱ গগৈক তেওঁ যি সম্ভাষণ আছিল এই সম্ভাষণৰ পাছতে এইবাৰ মৃণাল শইকীয়াই কালি নিশাৰ ভাগত এটা বিশেষ টুইট কৰিছিল আৰু সেই টুইটটোত মৃণাল শইকীয়াই তেওঁ উল্লেখ কৰি দিছিল য'ত তেওঁ কৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁ স্পষ্টকৈ লিখিছে যে HCM হিমন্ত বিশ্ব শৰ্মা ছাৰ ডেড টু কংগ্ৰেচুলেট someone from opposition is crime
নাওডেজ অৰ্থাৎ বৰ্তমান সময়ত যেন কাৰোবাক সম্ভাষণ জনোৱাটো এটা অপৰাধ এটা ভুল এই কথা মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ পৰা মই শিকিছোঁ বুলি তেওঁ মন্তব্য কৰিছে আৰু তেওঁ কালি বহুকেইগৰাকী বিজেপিৰ ব্যক্তিক তেওঁ লক্ষ্য কৰি মন্তব্য কৰিছিল আৰু কৈছিল আচলতে মুখ্যমন্ত্ৰীগৰাকীৰ আশে পাশে যিসকল লোক আছে এইসকল লোকে বিজেপিক বেয়া কৰিছে বা বিজেপিৰ চিন্তাধাৰাক বা বিজেপিৰ যিটো আদৰ্শ এই আদৰ্শ ক'ৰবাত নহয় ক'ৰবাত কুঠাৰাঘাত কৰাৰ কথা উল্লেখ কৰিছিল মৃণাল শইকীয়াই আৰু আজি মৃণাল শইকীয়াৰ যি প্ৰতিক্ৰিয়া আছে প্ৰতিক্ৰিয়া আমি পোনে পোনে দেখুৱাব বিচাৰিছোঁ যে মৃণাল শইকীয়াই আজিৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰীৰ সেই মন্তব্যৰ পিছতে মৃণাল শইকীয়াই কি প্ৰতিক্ৰিয়া দিলে এই প্ৰতিক্ৰিয়া আমি আপোনালোকক পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভুল হৈছে কাৰণ আমাৰ পৰম্পৰা আছে যে শত্ৰু পক্ষৰ হ'লেও আজি মোৰ শত্ৰু ছোৱালী এজনী ভালকৈ পাছ কৰিছে আমিতো হেৰি কৰিবলৈ যাওঁ এটা কংগ্ৰেচুলেশ্যন দিওঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালটোৰ লগত মোৰ বহুদিনৰ সম্পৰ্ক কিন্তু সেই সম্পৰ্ক নহয় আমাৰ সদায় সম্পৰ্কটো আমাৰ প্ৰতিযোগিতাৰ সম্পৰ্ক আকৌ আজিৰ ভাষাত ক'লে শত্ৰু বুলিয়েই ক'ব শত্ৰুৰ সম্পৰ্ক মই 1998 চনত কলিয়াবৰৰ পৰা তেতিয়া কলিয়াবৰ সমষ্টি আছিল লোকসভাত মই প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিলোঁ তেতিয়া কংগ্ৰেছৰ পৰা হৈছিল তৰুণ গগৈ ডাঙৰীয়া তাৰপাছত 2014ত মই ইয়াত প্ৰাৰ্থী হৈছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়া ইয়াৰ পৰা প্ৰাৰ্থী আছিল কংগ্ৰেছৰ সেইটো এটা আমাৰ সম্পৰ্ক বেলেগ আকৌ আমি বিৰোধী পাৰ্টি হৈ উঠিব পাৰোঁ কিন্তু আমিতো বাটে পথে তেতিয়া লগ পাই কথা পাতোঁ আজিৰ দিনা তেতিয়া এটা বৰ এই বেয়া পৰিৱেশ এটা নাছিল যে কোনোবা মোৰ বিৰুদ্ধে উঠিলেই সেইজন শত্ৰু হৈ গ'ল সেই সম্পৰ্ক পৰা ধৰি তাৰপিছত তেখেত আমাৰ MP হৈ আছে মই MLA সেইকাৰণে সম্পৰ্ক আছে আৰু সেইকাৰণে তেখেতক এটা মই দিছোঁ লগতে মই এটা বিশ্লেষণ কৰি দেখাইছোঁ কাৰণ তাততো আমি জিকিব বুলি আহিছিলোঁ ময়ো আশা ৰাখিছিলোঁ তাত জিকিব মই যাক যিমান চিনাকি মানুহক কৈছোঁ যে আমাৰ পাৰ্টিত জিকাব লাগে কিন্তু হাৰিলে বুলি আৰু তেখেতক আৰু জিকিলে বুলিয়ে তেখেতকতো এইটো দিয়াটো মোৰ এটা কাৰ্চি হয় এটা সৌজন্যতামূলক এটাতো দিবই লাগিব তেখেতো আহিলে মোক গোলাঘাট আহিলে বা পূজাত আহোঁতে মোৰ দোকানত সোমাই গৈছে এইটো আৰু মানুহৰ আমাৰতো জিঅ'গ্ৰাফি সলনি নহয় আমাৰ আইডিঅ'লজি বেলেগ বেলেগ হ'ব পাৰোঁ আমাৰ জিঅ'গ্ৰাফি কেতিয়াও সলনি নহয় মই ইয়াত ঘৰ তেখেতৰ যোৰহাটত ঘৰ সেইকাৰণে কি ভুল বুজি কোনে তেখেতক উচতাই দিলে নাজানো চেমচাৰ কালি হয়তো টেনশ্যনত আছিল লগত সোমাই বাই কিছুমান মানুহ থাকেই যিবিলাকে কাৰণে আজি এই অৱস্থা হৈছে সেইসকলে চাগে উচতাই দিলে ক'লে তেখেতে আৰু বেলেগ পাৰ্টিত যোৱা প্ৰশ্নই নাই দোকানলৈ MLA নহওঁ কাৰণ আমি 94ত আমি ইয়াত 94ত বিজেপি এনেকুৱা নাছিল যে ইয়াত আজি চৰকাৰ হ'ব কিবা হ'ব তেতিয়াই আমি জইন কৰিছোঁ আৰু তেতিয়াই বেলেগ পাৰ্টি জইন কৰা হ'লে তেতিয়াই MLA হ'ব পাৰোঁ মোৰ সেইটো ফেমিলি বেকগ্ৰাউণ্ড আছিলে আমি সংগ্ৰামী পৰিয়ালৰ পৰা অহা মানুহ AGP পৰা হ'ব পাৰিলোহেঁতেন বা কংগ্ৰেছত গৈ হ'ব পাৰিলোহেঁতেন কিন্তু আমি আইডিঅ'লজি চাই পেলাই তেতিয়া বাজপেয়ী ডাঙৰীয়া যোশী ডাঙৰীয়া আমাৰ আদবানী ডাঙৰীয়া তেখেতসকলৰ আদৰ্শ চাই পেলাই আমি জইন কৰিছিলোঁ তো ইয়াতে ৰাজনীতি আৰম্ভ ইয়াতে শেষ মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে তেওঁ প্ৰধানমন্ত্ৰীক অভিনন্দন নজনালে কিন্তু তেওঁ বিৰোধী পক্ষ বুলি নহয় মোৰ নেবৰক জনাইছোঁ আৰু মই কৈছোঁ এটা সম্পৰ্ক আমাৰ তেখেত MP আছিল ইয়াৰ আৰু মোৰ ফেচবুক পষ্টত গোটেই সকলোকে জনোৱা আছে অসমৰ টুইটাৰত বেছি লিখিব নোৱাৰি কাৰণে কমকৈ লিখা আছে এইটো এটা অতি নগণ্য কথা যে কাৰোবাক হেৰি জনোৱা আৰু ইন্দিৰা গান্ধীৰ দিনত যেতিয়া প্ৰধানমন্ত্ৰী আছিল বাজপেয়ী ডাঙৰীয়াক পাকিস্তানলৈ পঠাইছিল যে তেখেত এজন ফিট মানুহ তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰক তেতিয়াৰ যিটো গণতান্ত্ৰিক যিটো বাতাবৰণ আছিল তেনেকুৱা আছিল আজি সেই বাতাবৰণটো সলনি হৈছে সেইটো তেওঁ কিবা এটা ভুল বুজিছে কাৰণ আমাৰ পৰম্পৰা আছে